সকলো মণ্ডপৰ চলাই হওক। আমি আজিৰ দিনটোৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী মণ্ডপ উন্মোচনৰ কাৰণে আগবাঢ়িছোঁ। আপোনাৰ সকলো মণ্ডপ উন্মোচনথলীত সমবেত হ'বৰ কাৰণে আকৌ এবাৰ আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলো আহক, অভিভাৱকসকলো আহক, আমন্ত্ৰিত অতিথিসকলো আহক। আমাৰ মণ্ডপথলীত উপস্থিত পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ভক্তপ্ৰাণ ৰাইজ, আই মাতৃসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, আমন্ত্ৰিত অতিথিসকল, সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ মোৰ সন্মানীয় সতীৰ্থবৃন্দ, আমি আজিৰ দিনটোৰ এক বিশেষ কাৰ্যসূচী মণ্ডপ উন্মোচন আমি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে নিশ্চয় জানে 1974 চনত যিগৰাকী মুক্তিযুঁজাৰু স্বাধীনতা সেনানীৰ নেতৃত্বত আমাৰ এই অঞ্চলৰ বৰেণ্য ব্যক্তিসকল যেনে স্বৰ্গীয় পদ্মকান্ত বৰা, স্বৰ্গীয় তুলাৰাম দেৱনাথ, স্বৰ্গীয় দেৱেন্দ্ৰ তামুলী ফুকন, স্বৰ্গীয় পূৰ্ণধৰ কলিতা, স্বৰ্গবাহাদুৰ ভট্টৰায়, স্বৰ্গীয় নন্দীৰাম বৰা, স্বৰ্গীয় ডিম্বেশ্বৰ বৰা, স্বৰ্গীয় যোগেন নাথ, স্বৰ্গীয় ভগীৰথ বৰা প্ৰমুখ্যে যিসকল বৰেণ্য ব্যক্তিয়ে 50 বছৰৰ আগত এই অনুষ্ঠানটোৰ বৃক্ষৰোপণ কৰিছিলে, সেই অনুষ্ঠানটোৱে আজি 50টা বছৰ গৰকিলে। আজি স্বৰ্ণিলখনত আমি আহি সমবেত হৈছোঁ। সকলো আমি প্ৰকাশ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। 50 বছৰৰ আগত যিগৰাকী স্বাধীনতা সেনানীৰ নেতৃত্বত এই অনুষ্ঠানৰ জন্ম লাভ কৰিছিলে, যিগৰাকী স্বাধীনতা সেনানীয়ে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলক বেতন দিবৰ কাৰণে মাটি বন্ধকত দিছিলে, যিগৰাকী স্বাধীনতা সেনানীয়ে শিক্ষকসকলক খাবৰ কাৰণে ৰেচনৰ যোগান ধৰিছিলে, নিজৰ খেতিৰ চাউল যোগান ধৰিছিলে, নিজৰ খেতিৰ শাক পাচলি যোগান ধৰি শিক্ষকসকলক পুত্ৰবধ পালন কৰিছিলে, সেইগৰাকী স্বনামধন্য স্বাধীনতা সেনানী স্বৰ্গীয় মুক্তিযুঁজাৰু মনেশ্বৰ বৰাদেৱ আজি তেখেতৰ সুযোগ্য পত্নী মাইজান বৰাদেৱে সোণালী জয়ন্তী উৎসৱৰ কাৰণে যদি 1 লক্ষ টকা আগবঢ়াই এই মণ্ডপটি নিৰ্মাণ কৰাৰ সুবিধা আমাক নিদিলেহেঁতেন, তেতিয়াহ'লে হয়তো এই স্কুলত 50 বছৰীয়া সোণালী জয়ন্তী উৎসৱ উদযাপনী নহ'লহেঁতেন। এইকাৰণেই যে অনগ্ৰসৰভাৱে আৰ্থিকভাৱে অনগ্ৰসৰ এটা অঞ্চলত সোণালী জয়ন্তীৰ দৰে ব্যয়বহুল এক অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন, ইয়াৰ গৰীব কৃষক ৰাইজে সেই অৰ্থৰ জোৰা মৰাটো সম্ভৱ নাছিল। তেখেতে পোনপ্ৰথমেই 1 লক্ষ টকা ঘোষণা কৰি আমাৰ কৰ্মীসকলক যি অনুপ্ৰেৰণা যোগালে আৰু সেই অনুপ্ৰেৰণাই আজিৰ তাৰিখত এক ৰমক জমক ব্যয়বহুল আটকধুনীয়াকৈ আমি গাম্ভীৰ্যপূৰ্ণ এক পৰিৱেশত 50 বছৰীয়া এই স্বৰ্ণিল মুহূৰ্তটি উপভোগ কৰাৰ সুবিধা পাইছোঁ। হওক আজি এই মণ্ডপভাগ আমি মুক্তিযুঁজাৰু স্বৰ্গীয় মনেশ্বৰ বৰাদেৱৰ নামত উৎসৰ্গা কৰিছোঁ আৰু আমি কৰজোৰে আহ্বান জনাই আনিছোঁ এই মঞ্চভাগ আনুষ্ঠানিকভাৱে উন্মোচন কৰিবৰ কাৰণে। আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি স্বৰ্গীয় মনেশ্বৰ বৰাদেৱৰ সুযোগ্য পত্নী মাইজান বৰাদেৱ, আমাৰ সকলোৰে আই মাতৃ। আজি ঈশ্বৰে তেখেতক এক সুস্বাস্থ্য দিছে এইখিনি সময়লৈকে। আমাৰো সৌভাগ্য আজি 50 বছৰ গৰকা স্কুলখন, যিখন স্কুল 50 বছৰ আগতে তেখেতৰ স্বামীয়ে প্ৰতিষ্ঠা কৰি গৈছিলে, আজি তেখেতৰ স্বামী আমাৰ মাজত নাই যদিও তেখেত আমাৰ মাজত উপস্থিত আছে, সেয়া আমাৰ বাবে একেবাৰে গৌৰৱৰ বিষয়। আজি আমি তেখেতক কৰজোৰে অনুৰোধ জনাম আনুষ্ঠানিকভাৱে এই মণ্ডপভাগ উন্মোচন কৰাৰ লগতে আমাৰ সকলোটিকে মাতৃবধ হিচাপে ধ্যান কৰি আশীৰ্বাদ প্ৰদান কৰিব। তেখেতৰ আশীষ শিৰত লৈ যাতে এই অনুষ্ঠানভাগ আমি সফল কাম কৰিব পাৰোঁ, তেখেতৰ আশীৰ্বাদ শিৰত লৈ যাতে আমি সকলো ছাত্ৰ ছাত্ৰী
আমাৰ ভৱিষ্যত জীৱন গঢ়াৰ দিশত আগবাঢ়ি যাব পাৰোঁ, ইয়াকে আশা কৰি আনুষ্ঠানিকভাৱে তেখেতক আমি এই মণ্ডপ উন্মোচন কৰিবলৈ অনুৰোধ জনোৱাৰ আগে আগে তেখেতক আমাৰ সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা দিহা কৰা হৈছে। সম্বৰ্ধনাটি আগবঢ়াবৰ কাৰণে মই সম্বৰ্ধনা অতিথি অভ্যৰ্থনা সমিতিক অনুৰোধ জনাইছোঁ। ধন্যবাদ। এতিয়া এখনি গোলাম গামোচা, এটি স্মাৰক, এখনি চেলেং আৰু এটা জাপিৰে মাইজান বৰাক সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন ছাত্ৰ গজেন হাজৰিকামু। তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ঘূৰিব দিব লাগে ঘূৰাই দে ঘূৰাই দিয়ক আপোনাৰ চাদলে পিঠিখন দি দিয়ক এটা এইপিনে ঘূৰাই নিদিয়ক। মই আইগৰাকীক আনুষ্ঠানিকভাৱে ফিটা কাটি আমাৰ মণ্ডপ ভাগ উন্মোচনৰ কথা ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ এগৰাকী প্ৰতিষ্ঠাকালৰ শিক্ষক, আমাৰ শিক্ষাগুৰু পদ্ম পূৰ্ণকান্ত নাথদেৱেও সেৱা আগবঢ়াইছে। মই আইক এখনি আনুষ্ঠানিকভাৱে ফিটাডাল কাটি মণ্ডপ এয়া আনুষ্ঠানিকভাৱে আমাৰ মণ্ডপ উন্মোচন কৰিছে মাইজান বৰা আই মাতৃগৰাকীয়ে।